Hello everyone, welcome to my another mini vlog. আজি কেক এটা বনাওঁ বুলি ভাবিছোঁ বহুত দিনৰ পিছত। ধুনীয়াকৈ কণী 3টা দিছোঁ, ময়দা 1 কাপ, ৰিফাইন দিছোঁ আৰু বেকিং পাউডাৰ দি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। এয়া এখন কাগজত ধুনীয়াকৈ ৰিফাইন লগাই লৈছোঁ। এতিয়া ধুনীয়াকৈ দি দিম। এয়া চাওক, ধুনীয়াকৈ ঢালি দিম। এতিয়া চাওক, কুকাৰটোত ধুনীয়াকৈ নিমখ অলপ দি লৈছোঁ। এয়া কুকাৰটো ধুনীয়াকৈ মাৰি পেলাই গেছৰ ফ্লেমটো একেবাৰে কম কৰি ৰাখি দিছোঁ। ফাইনেলি এয়া কেকটো ৰেডি হৈ গ'ল। চাওক, খুব ধুনীয়া হৈছে কেকটো, ছফ্ট আৰু স্পঞ্জি হৈছে, দেখিছেনে? এয়া আপোনালোকে যদি এনেদৰে কাৰোবাক এনেকুৱা চিম্পল কেক দৰকাৰ হয়, আমাক অৰ্ডাৰ কৰিব পাৰে। লগতে আপোনালোকে বাৰ্থডে এনিভাৰ্চাৰীৰ কাৰণেও অৰ্ডাৰ কৰিব পাৰে কেক, আমি অৰ্ডাৰ লওঁ। আপোনালোকক যদি দৰকাৰ হয়, মই কণ্টেক্ট নাম্বাৰটো দি দিম, আপোনালোকে কমেণ্ট কৰিব তলত। আৰু এনেকুৱা চিম্পল কেক দৰকাৰ হ'লেও আপোনালোকে জনাব পাৰে। চাওক কিমান ধুনীয়া স্পঞ্জি হৈছে। চ' মই আজি কেকটো যে বনালোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। কেনেকুৱা হ'ল কমেণ্টত জনাবলৈ নাপাহৰিব। সকলোৱে জানে আৰু বনাবলৈ, তথাপিতো জনাই দিছোঁ। আজিলৈ আহোঁ তেনেহ'লে, বাই বাই।